নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, নতুন বছৰ 2026 কেৱল নতুন কেলেণ্ডাৰ বছৰ নহয়, ইয়াৰ দ্বাৰা কেইবাটাও বিৰল আৰু অতিশয় শক্তিশালী ৰাজযোগৰ সূচনা হৈছে। বছৰৰ একেবাৰে আৰম্ভণিতে লক্ষ্মীনাৰায়ণ যুগ আৰু বুধাদিত্য যুগৰ সমান্তৰালকৈ এনে এক যুগৰ সৃষ্টি হৈছে, যি বহু বছৰৰ পাছত গঢ় লৈ উঠিছে আৰু যাৰ প্ৰভাৱে প্ৰত্যক্ষভাৱে মানুহৰ ভাগ্য সলনি কৰা বুলি ধৰা হয়। হয় বন্ধুসকল, আমি পঞ্চগ্ৰহী যুগৰ কথা কৈছোঁ। বিশেষ কথাটো হ'ল 2026 চনৰ জানুৱাৰী মাহত মকৰ ৰাশিত গ্ৰহৰ সমাৱেশ হ'ব, যাৰ বাবে এই পঞ্চগ্ৰহী যুগৰ সৃষ্টি হ'ব আৰু ইয়াৰ আটাইতকৈ শুভ প্ৰভাৱ বৃশ্চিক ৰাশিৰ ওপৰত হ'ব। আজিৰ ভিডিঅ'টোত আমি জানিব পাৰিম পঞ্চগ্ৰহী যুগ কি, 2026 চনৰ জানুৱাৰী মাহত ই কেনেকৈ গঠন হৈছে, ইয়াৰ পৰা বৃশ্চিক ৰাশিৰ কি লাভ হ'ব, কেৰিয়াৰ, ধন, স্বাস্থ্য, প্ৰেম, বিবাহ আৰু পৰিয়ালৰ ওপৰত প্ৰভাৱ, আৰু শেষত এই যুগৰ সম্পূৰ্ণ সুবিধা লোৱাত সহায়ক হোৱাকৈ কিছুমান নিশ্চিত জ্যোতিষৰ প্ৰতিকাৰ। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত এটা প্ৰতিকাৰে আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিব পাৰে। প্ৰিয় দৰ্শক, প্ৰথমতে আমি জানো আহক পঞ্চগ্ৰহী যুগ কি। বৈদিক জ্যোতিষত একেটা ৰাশি বা ঘৰত একেলগে 5টা গ্ৰহ স্থাপন কৰিলে পঞ্চগ্ৰহী যুগৰ সৃষ্টি হয়। এই যুগ অত্যন্ত বিৰল আৰু ই সাধাৰণতে উল্লেখযোগ্য পৰিৱৰ্তন আনে। 2026 চনৰ জানুৱাৰী মাহত সূৰ্য, বুধ গ্ৰহ, শুক্ৰ গ্ৰহ, মংগল গ্ৰহ, শনি গ্ৰহ এই 5টা গ্ৰহ মকৰ ৰাশিত একত্ৰিত হ'বলৈ ওলাইছে। মকৰ ৰাশি শনি ৰাশি, যিয়ে প্ৰতিনিধিত্ব কৰে কৰ্ম, নিয়মানুৱৰ্তিতা, ব্যৱসায়, স্থিৰতা, দীৰ্ঘম্যাদী সফলতা। গতিকে এই পঞ্চগ্ৰহী যুগে কেৱল তাৎক্ষণিক উপকাৰেই নহয়, দীৰ্ঘস্থায়ী ফলো কঢ়িয়াই আনে। প্ৰিয় দৰ্শক, বৃশ্চিক ৰাশিৰ ব্যক্তিত্ব যদি চোৱা হয়, মংগল গ্ৰহ বৃশ্চিক ৰাশিৰ শাসক আৰু এই চিহ্নটোৱে প্ৰতিনিধিত্ব কৰে গভীৰ চিন্তা, ৰহস্যময় শক্তি, অদ্যময় সাহস, আত্মৰূপান্তৰ, প্ৰতিকূলতাক জয় কৰাৰ ক্ষমতা। বৃশ্চিক ৰাশি যদি চাওঁ, ভিতৰৰ পৰা বৰ শক্তিশালী, কঠিন পৰিস্থিতিটো তেওঁলোকে হাৰ নামানে, জীৱনৰ বহুবাৰ পৰিলেও উঠে, আৰু যেতিয়া গ্ৰহবোৰে সমৰ্থন কৰে তেতিয়া ই ব্যক্তিসকলে অসাধাৰণ উচ্চতা উপনীত হয়। 2026 চনৰ জানুৱাৰী মাহত বৃশ্চিক ৰাশিৰ ওপৰত পঞ্চগ্ৰহী যুগৰ প্ৰভাৱ, আত্মবিশ্বাস আৰু মানসিক শক্তিৰ প্ৰচণ্ড বৃদ্ধি। এই পঞ্চগ্ৰহী যুগৰ প্ৰভাৱৰ বাবে আপোনাৰ আত্মবিশ্বাস সূচকীয়ভাৱে বৃদ্ধি পাব, সিদ্ধান্ত লোৱাৰ ভয় নাইকিয়া হৈ যাব, আপুনি আগতকৈ মানসিকভাৱে শক্তিশালী হৈ পৰিব। আপুনি নিজৰ ভিতৰতে এক নৱীকৃত উৎসাহ আৰু শক্তি অনুভৱ কৰিব। দীৰ্ঘম্যাদী আপোনাৰ ধৰি লওক উৎসাহ আৰু শক্তি অনুভৱ কৰিব। দীৰ্ঘদিন ধৰি মানসিক চাপ হয় বা আত্মসন্দেহৰ সৈতে যুঁজি থকাসকলে সকাহ পাব। আৰু যদি আমি চাওঁ কেৰিয়াৰ আৰু চাকৰিটো বাম্পাৰ লাভ দেখা গৈছে। এই সময়ত বৃশ্চিক ৰাশিৰ বাবে এই সম্ভাৱনা সৃষ্টি হৈছে। প্ৰচাৰ, নতুন দায়িত্ব, চৰকাৰী চাকৰি, ক্ষমতা আৰু মৰ্যাদা প্ৰস্তুতি। যিসকলে দীৰ্ঘদিন ধৰি চাকৰি সলনি কৰিব বিচাৰিছে, সাক্ষাৎকাৰ দি আছে, প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও প্ৰস্তুতি, সফলতাৰ প্ৰবল সম্ভাৱনা আছে। আপোনাৰ ওপৰত জ্যেষ্ঠ বিষয়াসকল আপ্লুত হ'ব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমক স্বীকৃতি দিয়া হ'ব। ধন, আয় আৰু আৰ্থিক পৰিস্থিতি। পঞ্চগ্ৰহী যুগ যদি চোৱা হয়, আয়ৰ নতুন উৎস মুকলি হ'ব পাৰে, আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব পাৰে, বিনিয়োগৰ ফলত লাভ হ'ব পাৰে। ব্যৱসায়ত জড়িতসকলৰ বাবে যদি চোৱা হয়, ডাঙৰ ডাঙৰ অৰ্ডাৰ, নতুন ক্লায়েণ্ট, অংশীদাৰিত্বৰ পৰা লাভ সম্ভাৱনা আছে। 2026 চনৰ জানুৱাৰীৰ পৰা মাৰ্চলৈ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। প্ৰেম জীৱন আৰু বৈবাহিক সুখ যদি চোৱা হয়, এইবাৰ বৃশ্চিক ৰাশিৰ প্ৰেম জীৱনৰ বাবে সম্পৰ্ক গভীৰ হোৱা, আৱেগিক সংযোগ, ভুল বুজাবুজিৰ আপোনাৰ অন্ত আনিব আৰু অবিবাহিত জাতক জাতিকাৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। আপোনাৰ পচন্দৰ জীৱন সংগী বিচাৰি পোৱাৰ সম্ভাৱনা। প্ৰেম বিবাহৰ বাবে পৰিয়াল অনুমোদন। বিবাহিত জাতক জাতিকাৰ বাবে বিবাহিত জীৱনত মিঠাটা, পুৰণি বিবাদৰ অন্ত পৰিব, বুজাবুজি বাঢ়িব। পাৰিবাৰিক জীৱন আৰু ঘৰুৱা সুখ। এই যুগৰ প্ৰভাৱৰ বাবে ঘৰত ধনাত্মক শক্তি বৃদ্ধি পাব। পৰিয়ালৰ সদস্যৰ মাজত প্ৰেম বাঢ়িব।
অভিভাৱকসকলে সহায় কৰিব। যদি ভূমি বিবাদ চলি আছে, দীৰ্ঘদিন ধৰি ঘৰত উত্তেজনা, লাহে লাহে ইয়াৰ উন্নতি হ'ব। স্বাস্থ্য আৰু ৰোগ নিৰাময়ৰ যুগ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে বহুদিন ধৰি অসুস্থতাত ভুগি আছিল। ঔষধবোৰে কাম কৰা নাছিল। এই সময়ত তেওঁলোকে সকাহ পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ পেট, তেজ, মানসিক চাপ, টোপনিৰ সমস্যা উন্নতি দেখা যাব। সৃষ্টিশীল আৰু শিল্প ক্ষেত্ৰত সফলতা জড়িতসকলৰ বাবে যদি চোৱা হয়, ইউটিউব, লিখনি, সংগীত, জ্যোতিষশাস্ত্ৰ, কলা, ডিজাইন, ছ'চিয়েল মিডিয়া, এই সময়ত খ্যাতি আৰু স্বীকৃতিৰ সময়। আপোনাৰ সৃষ্টিশীলতাৰ মানুহক আকৰ্ষণ কৰিব। বিশেষ জ্যোতিষৰ প্ৰতিকাৰ যদি চোৱা হয়, আজি চাওক কিছু জ্যোতিষৰ প্ৰতিকাৰ আপুনি আছে, সেইখিনি আপুনি কৰিব পাৰে এই যুগৰ আপোনাৰ ফলাফল পাবৰ কাৰণে। যে প্ৰতি মংগলবাৰে আপুনি কি কৰিব, প্ৰতি মংগলবাৰে আপুনি হনুমান চলিচা আপুনি পাঠ কৰিব পাৰে। আৰু আপোনাৰ শনিবাৰে আপুনি 108 বাৰ ওম শনি মন্ত্ৰ আপুনি জপ কৰিব পাৰে, ওম শনিচৰাই নমঃ। আৰু আপোনাৰ জানুৱাৰী মাহত আপুনি পাৰিলে আটকজনক আপুনি কলা, তিল বা কম্বল আপুনি দান কৰিব পাৰে। আৰু আপুনি যিহেতু সূৰ্য উদয়ৰ সময়ত আপুনি কি কৰিব পাৰে, সূৰ্যদেৱক আপুনি পানী আপুনি অৰ্ঘ্য আপুনি আগবঢ়াব পাৰে। আৰু গতিকে বন্ধুসকল, যে আজি আপোনাৰ যিহেতু 2026 চনৰ জানুৱাৰী মাহত গঠিত এই পঞ্চগ্ৰহী যুগ বৃশ্চিক ৰাশিৰ বাবে জীৱন পৰিৱৰ্তনকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। এই সময় কঠোৰ পৰিশ্ৰম কৰিবলৈ, সঠিক সিদ্ধান্ত ল'বলৈ আৰু আপোনাৰ ভাগ্যক জাগ্ৰত কৰিবলৈ যদি আপুনি এই যুগৰ সঠিক ব্যৱহাৰ কৰে, তেন্তে আগন্তুক মাহত আপোনাৰ জীৱনৰ ছবিখন সম্পূৰ্ণৰূপে সলনি হ'ব পাৰে। গতিকে প্ৰিয় দৰ্শক, এয়া আছিলে আজি আপোনাৰ যিহেতু বৃশ্চিক ৰাশিৰ আজি পঞ্চগ্ৰহী যুগৰ যি আপোনাৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো আপোনালোকে কিন্তু লাইক এটা কৰিব। আৰু যদি আপোনালোকৰ পৰিয়ালৰ কোনোবা, পৰিয়ালৰ হওক বা আপোনাৰ বন্ধু বান্ধৱী হওক, যদি আপোনাৰ বৃশ্চিক ৰাশিত আছে, তেতিয়া তেখেতসকলক কিন্তু আপুনি ভিডিঅ'টো পাৰিলে যিমান পাৰে আপুনি শ্বেয়াৰ কৰিব। আৰু কমেণ্টত ওম নমঃ শিৱায় কমেণ্টত আপোনালোকে লিখিব পাৰে। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।